হয় 6 বছৰীয়া যি অসম আন্দোলন আছিল সেই অসম আন্দোলনৰ সেই বিশেষ দিনসমূহলৈ সোঁৱৰাই যি প্ৰথমগৰাকী শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ সেই প্ৰথমগৰাকী শ্বহীদৰ স্মৃতিত প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই শ্বহীদ দিৱস হিচাপে 10 ডিচেম্বৰটো পালন কৰি আহিছে আৰু এইবেলি নলবাৰীৰ যি বালিকুৰিয়া আছে সেই বালিকুৰিয়ালত এক বিশাল আয়োজন ইতিমধ্যে কৰা দেখিবলৈ পোৱা গৈছে কাৰণ অহা 10 ডিচেম্বৰত ইয়াতে কেন্দ্ৰীয়ভাৱে যি শ্বহীদ দিৱস সেই শ্বহীদ দিৱস ইয়াতে অনুষ্ঠিত কৰা হ'ব আৰু ইতিমধ্যে মোৰ সৈতে শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা আছে ভৱজিৎ বেজবৰুৱাৰ সৈতে কিছু কথা পাতিম তেখেতৰ লগত কিছু কথা পাতিম জানিম কিন্তু তাৰ পূৰ্বে মই দেখুৱাই লৈছোঁ ৰূপম অকণমান আগুৱাই আহি আমি ভিজুৱেলখিনি দেখুৱাব লাগে মই দেখুৱাই লৈছোঁ এয়াই যি ৰভা হওক বা যি মঞ্চ হওক সেই মঞ্চসমূহ ইতিমধ্যে তেওঁলোকৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তেওঁলোকে তুংগত কৰিছে কাৰণ মাজত মাত্ৰ এটা দিন বাকী আছে আৰু এই এটা দিনৰ ভিতৰতে যি সম্পূৰ্ণ যি কাৰ্যসূচী সেই সম্পূৰ্ণ কাৰ্যসূচী তেওঁলোকে কৰি থকা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে নলবাৰী জিলাৰ ছাত্ৰ সন্থাই হওক বা কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ যিসমূহ বিষয়ববীয়া লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসমূহ ইয়াত উপস্থিত আছে তেওঁলোকে ইয়াৰ যি কাম কাজ সেই কাম কাজসমূহ বৰ্তমান তেওঁলোকে তদাৰক কৰি আছে ভৱজিৎ আছে মোৰ সৈতে মই ভৱজিতৰ ওচৰলৈ আহিছোঁ পোনপ্ৰথমে যিহেতু 10 ডিচেম্বৰত আপোনালোকৰ শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে এইবাৰ নলবাৰীত হ'ব চাগে নলবাৰীৰ বালিকুৰিয়াত কেনেধৰণৰ আয়োজন কেনেধৰণৰ অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই 10 ডিচেম্বৰৰ দিনটোত প্ৰতিগৰাকী জাতীয় শ্বহীদলৈ শ্ৰদ্ধা জনাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা বালিকুৰিয়াবাসী আৰু নলবাৰী জিলাবাসীৰ ৰাইজৰ সহযোগত ইয়াত বালিকুৰিয়া বাসুদেৱ বিদ্যালয় খেলপথাৰত আমি ইয়াত অনুষ্ঠিত কৰিম আৰু এই ক্ষেত্ৰত ইতিমধ্যে প্ৰস্তুতি চলি আছে সিদিনা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াই পতাকা উত্তোলনেৰে এই কাৰ্যসূচী আৰম্ভ হ'ব সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই ইয়াত শ্বহীদ তৰ্পণ কৰিব শ্বহীদ তৰ্পণৰ সময়ত প্ৰায় 200 গৰাকী মহিলাই ইয়াত সেই শ্বহীদ প্ৰণামৰ শীৰ্ষক গীতটোৱে পৰিৱেশন কৰিব তাৰ লগে লগে মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰিব সৰ্বধৰ্ম প্ৰাৰ্থনা গছপুলি ৰোপণ তাৰ লগে লগে মুকলি সভা আৰু শ্বহীদৰ পৰিয়ালক সম্বৰ্ধনা জনোৱা হ'ব নলবাৰী জিলাত 36 গৰাকী পৰিয়াল শ্বহীদ আছে সেই শ্বহীদৰ পৰিয়ালক ইয়াত সম্বৰ্ধনা জনোৱা হ'ব আৰু মুকলি সভাত অংশগ্ৰহণ কৰিব কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মা সন্থাৰ সভাপতি সম্পাদক মুখ্য উপদেষ্টা প্ৰমুখ্যে কৰি বিষয়ববীয়াসকল ইয়াত উপস্থিত থাকিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অতিথিসকল আহিব আৰু আমি সন্ধিয়া আৰু তাৰ লগে লগে এই অসমৰ লোক সংস্কৃতিৰ এক অন্যতম নামনি অসমৰ নাগাৰা নাম সমাৰোহ এটা অনুষ্ঠিত হ'ব আৰু সন্ধিয়া ইয়াত 800 ছাতিগুছি বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম ৰাতি আকৌ প্ৰদৰ্শন কৰা হ'ব জাতীয় জীৱনৰ যি অৱদান শ্বহীদসকলৰ সেই জাতীয় জীৱনৰ অৱদান জাতীয় জীৱনৰ যি সমস্যা হকে মাত মাৰি তেওঁলোকে নিজৰ জীৱন ত্যাগ কৰিছিল তেখেতলোক শ্ৰদ্ধাই খোৱাৰ লগতে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী সৈনিকে যাতে তেওঁলোকৰ জাতীয় জীৱনৰ যি অৱদান সেই কথা সোঁৱৰি অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহ আমি সমাধানৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ সেই উদ্দেশ্যে প্ৰতি বছৰে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দিৱস আৰু এইবাৰ বালিকুৰিয়াত যিহেতু নলবাৰীত অনুষ্ঠিত হ'ব নলবাৰী জিলাবাসী ৰাইজ বালিকুৰিয়াবাসী ৰাইজ আৰু অসমৰ প্ৰতিটো স্তৰৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে নলবাৰীৰ প্ৰতিটো স্তৰৰ ৰাইজে আমাক সহায় সহযোগিতা কৰিছে ইয়াত প্ৰায় 8,000 পৰা 10,000 মানুহ ইয়াত সমবেত হ'ব আৰু আমি সকলোকে অংশগ্ৰহণ কৰাৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে অতি চমুকৈ প্ৰিপেৰেশ্যন কেনেধৰণৰ চলিছে অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী বীৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসটো সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু বালিকুৰিয়াবাসী তথা নলবাৰী জিলাবাসী ৰাইজৰ সহযোগত বালিকুৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত অনুষ্ঠিত হ'ব ইয়াত ইতিমধ্যে প্ৰস্তুতি প্ৰায় 80% সম্পূৰ্ণ হৈ উঠিছে ইয়াত খুব গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠান পৰিচালনা কৰাৰ আমি চিন্তা চৰ্চা কৰি আছোঁ ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ পুৱা 10 বজাত ৰাতিপুৱা পতাকা উত্তোলন হ'ব তাৰপিছত শ্বহীদ তৰ্পণ তাৰপিছত খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ইয়াত পতাকা উত্তোলন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়াই শ্বহীদ তৰ্পণ মুকলি কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়াই আৰু খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই ইয়াৰ পিছত যিসমূহ শ্বহীদ পৰিয়াল আছে নলবাৰী জিলাৰ 34টাকৈ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হ'ব তাৰপিছত মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব তাৰ লগে লগে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু
সংস্কৃত পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ দীপক শৰ্মা ছাৰ ইয়াত উপস্থিত থাকিব। তাৰ লগে লগে লোক সংস্কৃতিৰ বিশেষকৈ চৰকাৰক এই পবিত্ৰ মোজিয়াৰ পৰা কি আহ্বান জনোৱা হ'ব? যি এই 860জনতকৈ যি শ্বহীদ হৈছে, এই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত যি সকলোৱে লৈ এতিয়া তেওঁলোকে ৰাজপাট দখল কৰি আছে, প্ৰতিজনে আজি যিকোনো চৰকাৰৰ নেতৃত্বত আছে, আগলৈ বা এতিয়া বৰ্তমানত তেওঁলোকে এই মানে শ্বহীদ আন্দোলন কৰি যোৱা ব্যক্তি, আৰু তেওঁলোকে আমি এইটোৱে আহ্বান জনাইছোঁ যিসকলে পবিত্ৰ স্মৃতিত অসমৰ অস্তিত্ব ৰক্ষাৰ সময়ত জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে আত্মবলিদান দিছে, এতিয়াও কিন্তু সেই অৱস্থা পোৱা নাই। আমি চৰকাৰক ইয়াৰ পৰা আহ্বান জনাইছোঁ, দাবী জনাইছোঁ, পবিত্ৰ শ্বহীদসকলৰ যি স্মৃতি, তেওঁলোকে যদি অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত প্ৰাণ আহুতি দিছিল, সেই সংগ্ৰামত ৰাজনীতিবিলাক নকৰি সেই ইছ্যুবিলাকত প্ৰকৃতভাৱে তেওঁলোকে অসমখনক আগুৱাই নিয়াত যিসমূহ মূল বিষয় আছে, যে আজি ধৰি লওক প্ৰব্ৰজনৰ সমস্যা হওক বা আজি আমাৰ ধৰি লওক বাংলাদেশীৰ সমস্যা হওক, সেইবিলাক ইছ্যু আমি নাইকিয়া হোৱাটো বিচাৰিছোঁ। এয়াই আছিলে নলবাৰী জিলাই হওক, নলবাৰী আঞ্চলিক তথা কেন্দ্ৰীয় যি নেতৃবৰ্গ আছে, এই নেতৃবৰ্গৰ আচলতে মই ভাষ্য আপোনালোকক শুনালোঁ। প্ৰিপেৰেশ্যন আচলতে তুংগত উঠিছে, আৰু অহা 10 তাৰিখে ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে ইয়াতে এই যি অনুষ্ঠান, সেই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। আৰু ইতিমধ্যে মই কৈছোঁ যে অসম আন্দোলনকে ধৰি বিভিন্ন সময়ত অসমৰ হকে যিসকল আচলতে লোকে প্ৰাণ আহুতি দিছে, আৰু সেইসকলক স্মৰণ কৰি 860গৰাকী আচলতে শ্বহীদক ইয়াতে স্মৰণ কৰা হ'ব অহা 10 তাৰিখে। আৰু চৰকাৰলৈ তেওঁলোকৰ ইয়াৰ পৰা এই পবিত্ৰ মোজিয়াৰ পৰাই তেওঁলোকৰ দাবী থাকিব যে আচলতে সেই শ্বহীদ পৰিয়ালসমূহে সকলোবোৰ সুবিধা পাইছে নে পোৱা নাই, কাৰণ এই মুহূৰ্ততো বহু শ্বহীদ পৰিয়ালে এই মুহূৰ্ততো বহু ধৰণৰ আচলতে সুবিধাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই এই 10 ডিচেম্বৰ তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে, আৰু চৰকাৰক তেওঁলোকে পুনৰবাৰ এই শ্বহীদসকলৰ যিসমূহ আচলতে অসুবিধা, সেই অসুবিধাৰ সম্পৰ্কে তেওঁলোকে স্মৰণ কৰি দি আহিছে।